ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ বাবে শেহতীয়াভাৱে কেইবাটাও সুখবৰ দিছে। লগতে বিধানসভাৰ পৰা আহিছে সুখবৰ। তদুপৰি মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে, য'ত কৰ্মচাৰী, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত সমাধান হোৱাৰ দিশত ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ সমস্যা। শেহতীয়াভাৱে পৰ্টেল মুকলি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। মুখ্যমন্ত্ৰী মহোদয়ে পৰ্টেল মুকলি কৰি কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। অসমৰ শিক্ষাখণ্ড আৰু ইয়াৰ সৈতে জড়িতসকলৰ বাবে এটি ঐতিহাসিক পদক্ষেপ ৰূপে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা ব্যৱস্থা PMS পৰ্টেল মুকলি কৰিছে। এই বিশেষ ডিজিটেল ব্যৱস্থাই ৰাজ্যৰ যোগ্যতাসম্পন্ন অপ্ৰাদেশিকৃত প্ৰতিষ্ঠানসমূহৰ পৰা অহা আবেদনসমূহ সৰলীকৰণ কৰাত সহায় কৰিব। আৰু ইয়াৰ চৰ্তাৱলীসমূহ এনেধৰণৰ: সাধাৰণ প্ৰয়োজনীয়তাসমূহ প্ৰতিষ্ঠাৰ বছৰ 1-1-2006 আগত হ'ব লাগিব। LP, UP, ME, হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত বিদ্যালয়ৰ নাম 2009-10ৰ ডাইচ কোডত উল্লেখ থাকিব লাগিব। ডাইচ ইউডাইচ কোড সলনি হ'লে সেয়া শুদ্ধভাৱে উল্লেখ কৰিব লাগিব। শ্ৰেণীৰ অনুমতিৰ বাবে উপযুক্ত প্ৰাসংগিক নথি, প্ৰমাণপত্ৰ ইত্যাদি থাকিব লাগিব। ছিনিয়ৰ ছেকেণ্ডেৰী বা ডিগ্ৰী মহাবিদ্যালয়ে অসমৰ শিক্ষা বোৰ্ড, বিশ্ববিদ্যালয়ৰ পৰা প্ৰয়োজনীয় অনুমতি, এফিলিয়েশ্যনৰ বিৱৰণ দাখিল কৰিব লাগিব। প্ৰতিষ্ঠানটোৱে চৰকাৰী, ব্যক্তিগত, বন আৰু চাহ বাগিচাৰ মাটি বা অন্য যিকোনো প্ৰকাৰ মাটিৰ ক্ষেত্ৰত সক্ষম কৰ্তৃপক্ষৰ পৰা ভূমিৰ মালিকীস্বত্ব বা উপযুক্ত ভূমি দখলৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। সকলো বিদ্যালয়ে যোৱা 3 বছৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা আৰু অন্যান্য তথ্য শুদ্ধভাৱে প্ৰদান কৰিব লাগিব। সকলো ভেঞ্চাৰ ডিগ্ৰী মহাবিদ্যালয় নিৰ্দিষ্ট শাখা বিভাগসমূহ শুদ্ধভাৱে উল্লেখ কৰিব লাগিব। ফৰ্মেট অনুযায়ী কৰ্মচাৰীৰ বিৱৰণ শুদ্ধভাৱে পূৰণ কৰিব লাগিব। ইপিনে উচ্চতৰ মাধ্যমিক ডিগ্ৰী মহাবিদ্যালয়ৰ বাবে নিৰ্দেশনা। সাধাৰণ প্ৰয়োজনীয়তাসমূহ প্ৰতিষ্ঠাৰ বছৰ 1-1-2006 আগত হ'ব লাগিব। ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শাখা আৰু বিভাগৰ বাবে উপযুক্ত অনুমতি, এফিলিয়েশ্যন, সন্মতি, NOC থাকিব লাগিব। ব্যক্তিগত বন আৰু চৰকাৰী মাটিৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ সক্ষম কৰ্তৃপক্ষৰ পৰা উপযুক্ত ভূমি দখলৰ প্ৰমাণপত্ৰ লাগিব। ন্যূনতম নামভৰ্তি দ্বাদশ শ্ৰেণীত 25 জন আৰু ষষ্ঠ অনুসূচী এলেকাত 20 জন হ'ব লাগিব। যোৱা 3 বছৰৰ বাবে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ উত্তীৰ্ণৰ হাৰ কমেও 30% হ'ব লাগিব আৰু ষষ্ঠ অনুসূচী এলেকাত 20% হ'ব লাগিব। কৰ্মচাৰীৰ বাবে নিৰ্দেশনা। কৰ্মচাৰীৰ বাবে প্ৰতিষ্ঠানৰ সকলো কৰ্মচাৰীয়ে তেওঁলোকৰ আধাৰ নম্বৰ উল্লেখ কৰিব লাগিব। আধাৰ আৰু হোৱাটছএপৰ সৈতে লিংক থকা মোবাইল নম্বৰ উল্লেখ কৰিব লাগিব আৰু লগতে নিম্নলিখিত তথ্যসমূহ প্ৰদান কৰিব লাগিব: যোগদানৰ তাৰিখ, নিযুক্তি, পদবী, সৰ্বোচ্চ শিক্ষাগত অৰ্হতা, পেছাদাৰী অৰ্হতা ইত্যাদি। ইপিনে শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি কৰা হৈছে। কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি বৰ্তমান বছৰি 10 দিনৰ পৰিৱৰ্তে 15 দিনলৈকে শিক্ষকসকলৰ আৰ্জিত ছুটি বৃদ্ধি কৰা হৈছে আৰু এই সিদ্ধান্তক সদৌ অসম কৰ্মচাৰী পৰিষদে আদৰণি জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ দৰমহা বৃদ্ধি সম্পৰ্কত এটা সুখবৰ। দৰমহা বৃদ্ধি পাব ৰাজ্যৰ এইসকল কৰ্মচাৰীৰ। ৰাজ্য চৰকাৰে দিলে সুখবৰ। মঙলবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে 2026-27 বৰ্ষৰ বিত্তীয় বাজেট আৰু লেখানুদান 2026-27ৰ পৰা উপকৃত হ'ব ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকাৰ পৰা পোষণ ৰান্ধনী আশা কৰ্মীলৈকে। কাৰ কিমান দৰমহা বৃদ্ধি পাব উল্লেখ কৰিছে যে অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক 6,500 টকাৰ পৰা 8,000 টকালৈ বৃদ্ধি কৰা হৈছে। অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক 3,250 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি। ইপিনে ৰাজ্যৰ পোষণ ৰান্ধনীৰ পাৰিতোষিক 1,500 টকাৰ পৰা 2,000 টকালৈকে বৃদ্ধি কৰিলে চৰকাৰে আৰু আশা কৰ্মীসকলৰ পাৰিতোষিক 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে। ইপিনে আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক 9,000 টকাৰ পৰা 10,500 টকালৈকে বৃদ্ধি কৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা বৃহৎ সুখবৰ। এইসকল শিক্ষকৰ বাবে আহিছে নতুন আঁচনি। লাভ কৰিব এককালীন আৰ্থিক সাহায্য।
প্ৰাদেশিকৰণৰ বাবে পৰ্টেল মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু ইয়াৰ লগে লগে এটা বিশেষ ঘোষণা কৰিছে যে যিসকল টিউটৰ প্ৰাদেশিকৰণৰ আওতাত আহিব নোৱাৰিব তেওঁলোকৰ বাবে গুৰুদক্ষিণা আঁচনি মুকলি কৰা হ'ব আৰু এই আঁচনিৰ জৰিয়তে এককালীন সাহায্য প্ৰদান কৰিব চৰকাৰে। অপ্ৰাদেশিক শিক্ষানুষ্ঠানসমূহৰ বাবে পৰ্টেল মুকলি কৰি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু লগতে উল্লেখ কৰিছে যে যোগ্য টিউটৰসকল এতিয়া শিক্ষকলৈ ৰূপান্তৰিত হ'ব। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে আন এটা ডাঙৰ খবৰ। এই ভুল কৰিলে অসম চৰকাৰ কৰ্মচাৰীৰ কৰ্তন হ'ব দৰমহা, চৰকাৰে আনিব আইন। মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে। পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ দিনা সদনত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিছে আৰু ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। বিশেষকৈ চৰকাৰী চাকৰিয়াললৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমত প্ৰণাম আইন বলবৎ হ'ব। এই আইনৰ জৰিয়তে যি চৰকাৰী কৰ্মচাৰীয়ে নিজৰ পিতৃ মাতৃক নাচায় তেওঁলোকৰ দৰমহাৰ 10ৰ পৰা 15% কৰ্তন কৰা হ'ব। অৰ্থাৎ প্ৰণাম আইন বলবৎ হ'লে পিতৃ মাতৃক এলাগী কৰা বা পৰিচৰ্যা নকৰা চৰকাৰী কৰ্মচাৰীসকলৰ 10ৰ পৰা 15% দৰমহা কৰ্তন কৰা হ'ব। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।